নমস্কাৰ, মই ডক্টৰ সবিতা লস্কৰ, এগৰাকী স্ত্ৰী আৰু প্ৰসূতিৰ বিশেষজ্ঞ। আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিলোঁ আপোনালোকে বিচৰা এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ। আজিৰ ভিডিঅ'ত এটা আমি বিশেষ প্ৰশ্নৰ উত্তৰ বিচাৰিম যে এগৰাকী মহিলা যেতিয়া গৰ্ভৱতী হয় তেতিয়া তেওঁ ঋতুস্ৰাৱ সম্ভৱ নেকি? যদি হয় তেনেহ'লে কিয় হয়, বা যদি নহয় তেনেহ'লে কিয় নহয়? অলপমান কনফিউজিং নহয়নে উত্তৰটো? চ' আজি আমি সেই উত্তৰটোৱে ভালদৰে বিশ্লেষণ কৰিম আহক। ৱেলকাম টু সুবৰ্ণালী। গৰ্ভৱতী মহিলা এগৰাকীৰ ঋতুস্ৰাৱ হ'ব পাৰে নে নোৱাৰে, সেই প্ৰশ্নটোৰ উত্তৰ বিচৰাৰ আগতে আমি অকণমান ঋতুস্ৰাৱ আৰু ফাৰ্টিলাইজেশ্যন লগতে প্ৰেগনেঞ্চিৰ সময়ত কেনেকুৱা ধৰণৰ চেঞ্জেছ আহে সেই বিষয়ে অলপমান জানি লোৱা আহক। এতিয়া কি হয় যেতিয়া মহিলাগৰাকীৰ ঋতুস্ৰাৱ হয়, কেনেদৰে কি ধৰণৰ চেঞ্জেছ তেওঁৰ গাত আহে সেইখিনি আমি জানো আহক। প্ৰথমতে ঋতুস্ৰাৱৰ এটা চাইকেল, ব্লিডিং মানে ৰক্তক্ষৰণ আৰম্ভ হোৱাৰ পৰা নেক্সট ৰক্তক্ষৰণ আৰম্ভ হোৱাৰ দিনটোলৈকে এটা চাইকেল বুলি আমি ধৰোঁ। চ' এতিয়া কি হয় যেতিয়া ৰক্তস্ৰাৱ হৈ পেলাই বন্ধ হয় তেতিয়া কি হয় মহিলাগৰাকীৰ ব্ৰেইনৰ পৰা কিছুমান হৰম'নছ অহা আৰম্ভ হয় আকৌ। এইটো এটা ভিচিয়াছ চাইকেল আছিলে, তাৰমানে এটা চাইকেল শেষ হ'ব লগে লগে আকৌ নেক্সট চাইকেলটো আৰম্ভ হয়, তেনেকুৱা নিচিনা ঋতুস্ৰাৱৰ কথা কৈছোঁ দেই। চ' কিছুমান একদম হায়াৰ চেণ্টাৰ হাইপ'থালামাছ ব্ৰেইনত আমাৰ এটা চেণ্টাৰ এটা আছে, তাৰ পৰা কিছুমান আপোনাৰ নিঃসৰিত হয় পিটুইটাৰী গ্লেণ্ডলৈ, পিটুইটাৰী গ্লেণ্ডৰ পৰা আহে আকৌ FSH আহি পেলাই FSH মানে ফলিকল ষ্টিমুলেটিং হৰম'ন, নামবিলাক মনত ৰাখিব দৰকাৰ নাই, মুঠতে কিবা এটা আহে আৰু আহি পেলাই কি হয় অভেৰীটোক নিৰ্দেশ দিয়ে যে তুমি এগ প্ৰডিউচ কৰা। যেতিয়া এগ প্ৰডিউচ কৰে তাৰ মাজতে এটা এগ বাকীকেইটাতকৈ ভালদৰে ডাঙৰ হোৱা আৰম্ভ হয়। আৰু তাৰপিছত কি হয় এৰাউণ্ড আপোনাৰ নৰ্মেলি যদি মানুহগৰাকী 28 দিনীয়া চাইকেল হয়, 14 দিনৰ দিনাখন তেওঁ তেতিয়া এটা এগ ৰিলিজ কৰিব। আৰু সেই এগটো ৰিলিজ হোৱাৰ পিছত কি হয় টিউবডালত যিবিলাক আঙুলিৰ নিচিনা অংশ থাকে সেইটো আমাৰ ফিম্ব্ৰিয়া বুলি আমি কওঁ। চ' সেই ফিম্ব্ৰিয়াটোৰ পৰা ধুনীয়াকৈ সোমাই আহি পেলাই এগটো প্ৰথমতে টিউবত থাকে দেই, প্ৰথমতে আহি পেলাই জৰায়ুত নাহেহি, টিউবত থাকিব। আৰু টিউবত থকাৰ পিছত ৰখি থাকিব যে ফাৰ্টিলাইজেশ্যন হ'বলৈ, যে স্পাৰ্মটো আহিব, শুক্ৰাণুটো আহি পেলাই ফাৰ্টিলাইজেশ্যন কৰি পেলাই ভ্ৰূণ বিকাশ হ'ব। আৰু সেইখিনি সময়ত এগটো ৰিলিজ হোৱাৰ পিছত অভেৰীৰ পৰা একদম প্ৰচুৰ পৰিমাণে আৰু এটা হৰম'ন ওলায়, সেইটো হ'ল প্ৰজেষ্ট্ৰন। তাৰ আগৰ ভাগত আকৌ ইষ্ট্ৰজেন প্ৰডিউচ কৰি থাকে দেই, ইষ্ট্ৰজেন হ'ল মহিলাসকলৰ একদম মেইন হৰম'ন। তাৰপিছত প্ৰজেষ্ট্ৰন ওলায়। এই প্ৰজেষ্ট্ৰনৰ ফলত কি হয় জৰায়ুৰ যিটো ভিতৰৰ লাইনিং এণ্ডোমেট্ৰিয়াম বুলি যিটো আমি কওঁ সেইটো একদম ধুনীয়াকৈ মোটা তাগৰা হৈ পেলাই, মানে আলহী আহিব ধৰি লওক আপোনাৰ ধুনীয়াকৈ ভালকৈ মাছ মাংস বনাই পেলাই থৈ দিছে, আপুনি তেনেকুৱা ধৰণৰ পাহে। সেইকাৰণে আচলতে ভিতৰৰ এণ্ডোমেট্ৰিয়েল লাইনিংটো মোটা আৰু শকত হোৱা আৰম্ভ হয়। আৰু যেতিয়া ভ্ৰূণটো ফাৰ্টিলাইজ নহয়, এগটো ফাৰ্টিলাইজ নহয়, তেতিয়া কি হয় যেনেকৈ আপুনি আলহী মাতিলে নাহিলে আপোনাৰ গোটেই খং উঠি পেলাই বোলে খানা চানাবিলাক পেলাই দিলে আৰু তেনেকুৱা নিচিনা হ'ল। চ' সেই গোটেই এণ্ডোমেট্ৰিয়েল লাইনিংটো ব্লিডিঙৰ সৈতে ৰক্তক্ষৰণৰ মহিলাসকলৰ যিটো ৰক্তক্ষৰণ হয় সেইটোৰ সৈতে গোটেইখিনি এৰাই পেলাই গুচি যায়। তাৰপিছত আকৌ নেক্সট চাইকেলটো আৰম্ভ হয়, লগতে এগটো সেই তাৰ লগতে গুচি যায়গৈ দেই। চ' তাৰ পাছত আকৌ নতুনকৈ এটা নতুন চাইকেল আৰম্ভ হয়, আকৌ সেই গোটেই প্ৰক্ৰিয়াটো ওপৰৰ পৰা হৰম'ন চিগনেল দিয়া, এগ ৰিলিজ হোৱা, আকৌ এণ্ডোমেট্ৰিয়েল গ্ৰোথ হোৱা, এই গোটেইখিনি আকৌ তেনেকুৱা ধৰণৰ হৈ থাকে। যদি মহিলাগৰাকীৰ প্ৰেগনেঞ্চি নহয় এই চাইকেলটো ৰিপিট হৈ থাকে, সেইটোকে আমি কওঁ ঋতুস্ৰাৱ। এইটো এটা সম্পূৰ্ণ নেচাৰেল আৰু নৰ্মেল বস্তু, এইটো কোনো ধৰণৰ অপবিত্ৰ বা পবিত্ৰ কথা নাহে আচলতে, এইটো নৰ্মেল বায়'লজিকেল প্ৰচেছ। মহিলা এগৰাকী যে আপুনি মহিলা সেইটো কাৰণে আপোনাৰ এইটো হৈছে। বাৰু যিয়ে নহওক, এতিয়া কি হয় যেতিয়া ভ্ৰূণ হৈ যায়, যেতিয়া ফাৰ্টিলাইজেশ্যন হয়, যেতিয়া শুক্ৰাণুটো আহি পেলাই মহিলাগৰাকীৰ ডিম্বাণুটোৰ লগত মিলন হ'ব টিউবত, তেতিয়া কি হয় প্ৰথমতেতো দুটা চেল হ'ল, এটা শুক্ৰাণুটোৰ পৰা আৰু সেইটো ডিম্বাণুটোৰ পৰা আধা চেল লৈ পেলাই আহে, মাকৰ পৰা আধা আহিব, দেউতাকৰ পৰা আধা আহিব, আহি পেলাই যেতিয়া পুৰা চেল হ'ব, প্ৰথমতে 2টা হ'ল, তাৰপিছত 4টা হ'ল, তাৰপিছত 8টা হ'ল, তেনেকৈ গৈ এৰাউণ্ড 5 দিন মানত সেইটো আমি মৰুলা বুলি কওঁ বা ব্লাষ্ট'চিছ বুলি কওঁ। সেইটো লাহে লাহে আহি পেলাই 5 পৰা 6 দিন মানৰ পৰা জৰায়ুটোৰ ভিতৰত পুককৈ সৰি পেলাই সি ইমপ্লাণ্টেশ্যন হয় জৰায়ুটোৰ ৱালখনত, যিখন একদম মানে খানা চানা বনাই আলহী অহাৰ কাৰণে ধুনীয়া একদম ৰেডি হৈ আছে ভ্ৰূণটো একচেপ্ট কৰিবৰ কাৰণে। চ' তাতে ধুনীয়াকৈ সোমাই গৈ থাকে, একদম ৰুকি ভিতৰলৈ গুচি যায়। চ' সেইটো হ'লগৈ আপোনাৰ ইমপ্লাণ্টেশ্যন বা প্ৰেগনেঞ্চি হোৱাৰ সময়ত যিখিনি আপোনাৰ চেঞ্জেছ আহে সেইটো। এতিয়া আমি প্ৰশ্নটোৰ উত্তৰ দিওঁ আহক যে মহিলা এগৰাকী যেতিয়া গৰ্ভৱতী হয় তেতিয়া তেওঁ ঋতুস্ৰাৱ হ'ব পাৰে নোৱাৰে। একেষাৰতে যদি মই উত্তৰ দিবলৈ যাওঁ তেনেহ'লে নোৱাৰে। কেনেকৈ পাৰিব যে ঋতুস্ৰাৱ কেনেকৈ হ'ব? যে এই ঋতুস্ৰাৱৰ কাৰণে যিখিনি বস্তু আপোনাৰ কেমিকেল গাত আপ ডাউন হৈ থাকিব লাগে সেইখিনিতো প্ৰেগনেঞ্চি হ'লে এবাৰ ভ্ৰূণটো হোৱাৰ লগে লগে সেইবিলাকতো নহয় আৰু। তো সেইবিলাক যদি নহয়ে, যদি আপোনাৰ ইষ্ট্ৰজেন প্ৰজেষ্ট্ৰন লেভেল আপোনাৰ গাত বেছিয়ে হৈ থাকে, আপোনাৰ নকমে, তেনেহ'লে কেনেকৈ আপোনাৰ ঋতুস্ৰাৱ হ'ব, হয় নে নহয়? চ' প্ৰথম যদি একাষাৰে মই ক'বলৈ হয় তেনেহ'লে ঋতুস্ৰাৱ হোৱাটো সম্ভৱ নহয়।
আৰু সেকেন্ডলি এন্ডোমেট্ৰিয়েল কেভিটি যিটো আপোনাৰ এন্ডোমেট্ৰিয়েল লাইনিং থাকে যিটো প্ৰত্যেক মাহে মাহে আপোনাৰ ঋতুস্ৰাৱৰ তেজৰ লগত আপোনাৰ ওলাই যায় সেই বস্তুটো কেভিটিতেও নাথাকেগে বাই 12 উইকছ নহয় তাৰ আগৰতে আপোনাৰ 10 উইকছৰ পৰাই আৰম্ভ হৈ পেলাই যদি মই ক'বলৈ যাওঁ গোটেই কেভিটিটো ফিল আপ হৈ যায় বেবিটোৰ সতে ভিতৰলৈ যে সোমাই যায় সি নিজে গ্ৰ' কৰি আহিব ন তাৰপিছত কেভিটিটো চেপেটা হৈ হৈ নাইকিয়া হৈ যায়গে চ' যদি কেভিটিয়ে নাথাকিলে না रहेगा বাছ না বাজেগি বাছুৰি টাইপ হিন্দীত এষাৰ কথা আছে নহয় চ' তেনেকুৱা নিচিনা কথা যদি এন্ডোমেট্ৰিয়েল কেভিটিটোৱে নাই এন্ডোমেট্ৰিয়েল লাইনিংটোৱে নাই তেনেহ'লে আপোনাৰ ঋতুস্ৰাৱ ক'ৰ পৰা হ'ব মাহে মাহে যিটো আপোনাৰ হৰম'নেল আপছ এণ্ড ডাউনছৰ কাৰণে হয় নে নহয় চ' সেইটো এটা কথা হ'ল একেষাৰতে যদি মই উত্তৰ দিবলৈ হয় যে প্ৰেগনেঞ্চিৰ সময়ত আপোনাৰ ঋতুস্ৰাৱ হোৱাটো সম্ভৱ নহয় চ' এতিয়া আকৌ এটা বেলেগ ধৰণে প্ৰশ্নটো উত্তৰ দিওঁ আহক যে গৰ্ভৱতী মহিলাসকলৰ ঋতুস্ৰাৱ হ'ব পাৰে নেকি এতিয়া মই যদি কওঁ হ'ব পাৰে তেনেহ'লে চাগে আপোনালোকে ভাবিছে বাইদেউ আজি কিবাই হ'ল আৰু দেই এইমাত্ৰ ক'লে নহয় বুলি একেষাৰে তাৰপিছত এতিয়া আকৌ ক'বলৈ হৈছে যে বোলে হ'বও পাৰে ৰ'ব মই কনফিউজনটো আপোনালোকৰ দূৰ কৰি দিছোঁ অকণমান আগতে যে মই কৈছিলোঁ ইমপ্লাণ্টেশ্যনৰ কথা যে আপোনাৰ ভ্ৰূণটো আহি পেলাই জৰায়ুৰ ভিতৰত এৰাউণ্ড 5-6 দিনমানৰ ভিতৰত থিতাপি লয় একদম ৰুকি ভিতৰত সোমাই যায় ৱালখনৰ মাজত চ' সেইটো হ'ল ইমপ্লাণ্টেশ্যন এতিয়া দেখা যায় যে ইমপ্লাণ্টেশ্যন যেতিয়া হয় যেতিয়া আপোনাৰ খান্দি সোমাই যায় আপোনাৰ আমাৰ যে ছালত যেনেকৈ আমাৰ অকণমান আপোনাৰ চিকুট মাৰি দিলে বা অকণমান যদি আপুনি কাটি দিয়ে তেনেহ'লে আপোনাৰ ব্লাড ওলাই নোলায় চ' ঠিক তেনেকুৱা ধৰণৰ জৰায়ুৰ ভিতৰৰ লাইনিংখনো কেতিয়াবা যদি এনেকৈ ভ্ৰূণটো সোমাই যায় কিছু সংখ্যক মহিলাৰ ক্ষেত্ৰত দেখা যায় যে তেতিয়া ৰাপচাৰ অফ ব্লাড ভেচেলছ হয় তাৰমানে ভিতৰৰ যিবিলাক ৰক্তৰ আপোনাৰ নলী থাকে চ' সেইবিলাক ফাটি যায় সেই সোমাই যাওঁতে তেতিয়া কিছুমান ব্লিডিং হ'ব পাৰে আৰু এই ব্লিডিংটো সাধাৰণতে দেখা যায় মহিলাগৰাকীৰ যিখিনি সময়ত তেওঁৰ মাহেকীয়াৰ ঋতুস্ৰাৱৰ ধৰি লওক দিন আছে ঠিক ওচৰে পাজৰে হয় 2 এদিন আগত বা 2 এদিন পিছত মুঠতে মোটামুটি আপোনাৰ সেইখিনি সময়তে সেই ব্লিডিংটো হোৱা দেখা যায় আৰু তেতিয়াই মহিলাগৰাকীৰ মনত এইটো কনফিউজন হ'ব পাৰে বা ভাবিব পাৰে যে তেওঁ এইখিনি সময়ত ঋতুস্ৰাৱ হৈছে কিন্তু আচলতে সেইটো ঋতুস্ৰাৱ নহয় সেইটো আচলতে ইমপ্লাণ্টেশ্যন ব্লিডিং বুলি আমি কওঁ যিটো কিছু সংখ্যক মহিলাৰ গৰ্ভাৱস্থাত যেতিয়া ভ্ৰূণটো ইমপ্লাণ্ট হয় ভিতৰত সোমাই যায় সেইখিনি সময়ত দেখা যায় আৰু এইখিনি সময়ত সাধাৰণতে মহিলাগৰাকীৰ কনফিউজন হোৱাটো খুবেই স্বাভাৱিক কাৰণ তেওঁতো ভাবি আছে মোৰতো প্ৰেগনেঞ্চি হোৱাই নাই কাৰণ মোৰতো মাহেকীয়া হৈছে আৰু ডেফিনেটলি সেই অলপমান ডিফাৰেঞ্চটো থাকিব সেইটো ব্লিডিং আৰু ঋতুস্ৰাৱৰ ব্লিডিঙৰ ওচৰত কিন্তু তথাপিও মহিলাগৰাকীয়ে ভাবি লয় যে এইটো মোৰ ঋতুস্ৰাৱে হৈছে চ' সেইকাৰণে কিছু সংখ্যক মহিলাই ভাবে যে প্ৰেগনেঞ্চিৰ সময়ত ঋতুস্ৰাৱ হ'ব পাৰে বা বহুত মহিলাই এনেকৈ আহি পেলাই আমাক কয়ো যে বাইদেউ আমাৰতো হোৱা নাই মোৰতো প্ৰেগনেঞ্চি হ'ব কেনেকৈ মোৰতো মিছেই হোৱা নাই পিৰিয়ড মইতো লাষ্ট টাইমৰ পিৰিয়ড হৈছোঁ তেতিয়া আমি প্ৰশ্নটো সোধোঁ যে আপুনি লাষ্ট টাইম আগৰবাৰৰ নিচিনা হৈছে নে এইবাৰ আপুনি কিবা এটা ডিফাৰেঞ্চ দেখিছে যেতিয়া বেলেগ তেওঁ কিছুমান চিমটম লৈ আহে সাধাৰণতে এনেকুৱা সংখ্যক মহিলাসকলে কি হয় ডেফিনেটলি তেওঁ ভাবে যে মোৰতো পিৰিয়ডছ মিছ হোৱা নাই তাৰপিছত হয়তো বেলেগ ধৰণৰ কিছুমান চিমটমছ হয়তো বমি বা হয়তো ভাগৰ বা ডিফাৰেণ্ট আপোনাৰ প্ৰেগনেঞ্চি যিবিলাক আৰ্লি চিমটমছ থাকে প্ৰথম অৱস্থাত হোৱা কিছুমান লক্ষণ থাকে ব্ৰেষ্টৰ টেণ্ডাৰনেছ পেচাবৰ অলপমান খেলি মেলি সেইবিলাক লৈ পেলাই যেতিয়া আমাৰ ওচৰত আহে বা আমি যেতিয়া সন্দেহবশতঃ প্ৰেগনেঞ্চি টেষ্ট কৰোঁ তেতিয়া সেইবিলাক যেতিয়া ধৰা পৰে প্ৰেগনেঞ্চি হৈছে বুলি তেতিয়া তেওঁ ভাবে যে কেনেকৈ হ'ল কি হ'ল মোৰতো লাষ্ট টাইম যে হোৱা নাই চ' তেতিয়া আমি প্ৰশ্নটো সোধোঁ যে লাষ্ট টাইম আপোনাৰ যেতিয়া মাহেকীয়া হৈছিলে তেতিয়া আপোনাৰ আগৰবাৰ নিচিনা ভালদৰে হৈছিল নে এইবাৰ বেলেগ ধৰণে হৈছিলে চ' সেইটোৱে হ'ল ডিফাৰেঞ্চ চ' সেই ডিফাৰেঞ্চটো ইয়াতে সোমাই থাকে যে ইমপ্লাণ্টেশ্যন ব্লিডিং হ'লে ব্লিডিঙৰ পৰিমাণটো নৰ্মেল আপোনাৰ ঋতুস্ৰাৱ যিটো হয় ন তাতকৈ সাংঘাতিক কম হৈ থাকে হয়তো স্পটিং হ'ব পাৰে কিছুমানৰ অকল 2-3 ঘণ্টা হ'ব কিছুমানৰ অকল মানে পেণ্টিতে লাগিলে বোলে পেড ল'ব লগাই নহ'ল আৰু খুব ৰেয়াৰলি 3 বা 4 দিন আৰু তাতকৈ বেছি সাধাৰণতে এইটো হোৱা দেখা নাযায় আৰু লগতে আপোনাৰ যদি পেইন থাকে নৰ্মেল ঋতুস্ৰাৱৰ সময়ত এইবাৰ দেখা যায় যে আপোনাৰ পেইন ইমান হোৱা নাই আৰু লগতে আপোনাৰ যিটো ব্লিডিঙৰ কালাৰ হয় সেইটো সাধাৰণতে লাইট হয় একদম ফ্ৰেছ নিচিনা নহয় আচলতে চ' বেচিকেলি যিটো ৰুল অফ থাম্ব আমি কওঁ যে মহিলাগৰাকীৰ ক্ষেত্ৰত যে আপোনাৰ ইমপ্লাণ্টেশ্যন ব্লিডিং হৈছে নে আপোনাৰ ঋতুস্ৰাৱ হৈছে সেইটো জানিবলৈ হ'লে আপুনি যদি ক্লট পাছ কৰা নাই কাৰণ আপোনাৰ যদি প্ৰেগনেঞ্চি হৈছে এণ্ডোমেট্ৰিয়ামৰ টিস্যু পাছ কৰাটো সম্ভৱ নহয় যিটো আপোনাৰ ক্লটৰ কাৰণে হয় ডাঙৰ টুকুৰা বা কিছুমানে কয় যে বাইদেউ মোৰ একদম মাংসৰ নিচিনা টুকুৰা গৈছে সেইটো এটা কথা সেইটো আপোনাৰ হ'ব নোৱাৰে আপোনাৰ ডিউৰেশ্যনটো একদম মিনিমাম কেইঘণ্টামানৰ পৰা মেক্সিমাম আপোনাৰ খুব বেছি 3-4 দিন হয় আৰু খুব লাইট ব্লিডিং হয় আপুনি যদি পেড ল'ব লগা হৈছে ভালকৈ চোক হৈ গৈছে টেম্পনে হওক বা পেডে হওক বা মেনষ্ট্ৰুৱেল কাপে হওক যিয়ে নলয় আপুনি যদি আপোনাৰ সেইটো ভালদৰে চেঞ্জ কৰিব লগাকৈ হৈছে তেনেহ'লে মষ্ট লাইকলি আপোনাৰ সেইটো ইমপ্লাণ্টেশ্যন ব্লিডিং নহয় সেইটো আপোনাৰ ঋতুস্ৰাৱৰ আৰম্ভণি বা বেলেগ কিবা কাৰণত হয় বা আৰু লগতে মই এইটো কথা কৈ যাওঁ যদি আপোনাৰ প্ৰেগনেঞ্চি টেষ্টটো পজিটিভ হৈছে আৰু লগতে আপোনাৰ
এনেকুৱা ধৰণৰ ব্লিডিং হৈ আছে যিটো আপোনাৰ নৰ্মেল ইমপ্লান্টেশ্যন ব্লিডিঙতকৈ বেছি হৈছে তেনেহ'লে হয়তো বেলেগ কিবা কাৰণত আপোনাৰ প্ৰেগনেন্সিৰ সময়ত কিবা কমপ্লিকেশ্যনৰ কাৰণতো সেনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়া প্ৰেগনেন্সিৰ সময়ত কি কাৰণত ব্লিডিং হ'ব পাৰে বা ৰক্তক্ষৰণ হ'ব পাৰে তাৰ ওপৰতো মই এটা অলৰেডি ভিডিঅ' বনাই থৈছোঁ গতিকে সেই কাৰণসমূহ আমি এইটো ভিডিঅ'ত ডিছকাছ নকৰোঁ চ' আজিৰ ভিডিঅ'ত আপোনালোকে গম পালে যে ইমপ্লান্টেশ্যন ব্লিডিং আৰু মেনষ্ট্ৰুৱেল ব্লিডিং কেনেকুৱা ধৰণৰ হ'ব পাৰে বা তাৰ মাজত কেনেকুৱা ধৰণৰ সূক্ষ্ম কিছুমান ডিফাৰেঞ্চ আহিব পাৰে কিন্তু এটা কথা মনত ৰাখিব প্ৰেগনেন্সিৰ সময়ত যিকোনো ধৰণৰ ব্লিডিঙে আনলেছ বোলে আমি ভেৰিফাই কৰি আমি বিভিন্ন ধৰণৰ টেষ্ট পাতি বা আপোনাক পৰীক্ষা পাতি কৰি এইটো কনফাৰ্ম নকৰোঁ যে এইটো আপোনাৰ নৰ্মেল প্ৰেগনেন্সিৰ ব্লিডিং হৈছে সদায় সেই বস্তুটো আপুনি সন্দেহজনক চকুৰে চাব আৰু কিবা অকণমান ব্লিডিং হ'লেও আপুনি আপোনাৰ চিকিৎসকৰ ওচৰত একদম ইমিডিয়েট যাব ৰিস্ক নল'ব ঠিক আছে আজিলৈ আহিছোঁ তেনেহ'লে যোৱা দেওবাৰে লক্ষ্মী পূজা গ'ল কাৰণে মই আপোনালোকৰ ওচৰত লাইভ আহিব নোৱাৰিলোঁ অহা দেওবাৰে মই নিশ্চয়কৈ চেষ্টা কৰিম আপোনালোকৰ ওচৰত লাইভ আহিবলৈ আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আজিলৈ আহিছোঁ নমস্কাৰ